फ्रेंड्स समृद्धास ब्लगले आपनालोকক पुनरबार स्वागतम जनाइছো আজি ৰাতিপুৱা ব্লগটো স্টাৰ্ট কৰিবলৈ লৈছো মায়ে ব্ৰেকফাষ্টৰ কাৰণে ইডলি বনাম বুলি ভাবিছে এতিয়া ইডলি বনাবলৈ গৈছে আপোনালোকক ৰেচিপিটো শেয়াৰ কৰিম বুলি ভাবিছো আপোনালোকে ভিডিঅটো চাই থাকিব এইটো বাটিৰে এবাটি সুজি লৈছো হানিবলৈ সুবিধাৰ কাৰণে ডাঙৰ পাত্ৰ এটা সুজিখিনি বাকি দিছো এইটো বাটিৰে প্ৰায় এবাটি দৈ ব্যৱহাৰ কৰিছো এচামুচতকৈ অলপমান বেছি নিমখ ব্যৱহাৰ কৰিছো এতিয়া সুজিৰ পাত্ৰটো দৈখিনি লাহেকৈ ঢালি মিক্স কৰিছো এনেকৈ অলপ সময় মিক্স কৰি থাকিব বাটিটোৰে অলপমান পানী দি আকৌ মিক্স কৰিছো আকৌ অলপমান পানী দি ললো আৰু মিক্স কৰিছো বেটাৰটো ৰেডি হৈ গৈছে আপোনালোকেও এনেদৰে বেটাৰটো ভালকৈ বনাই লব 25 মিনিটৰ কাৰণে ঢাকি থৈ দিছো কেৰাহীখন গৰম হ'বলৈ দিছো এতিয়া কেৰাহীত অলপমান বাদাম দিছো কেঁচা বাদাম আৰু বাদামখিনি ভালকৈ ভাজি লৈছো ভালকৈ ভাজি থাকিব অলপ সময় বাদামখিনি ভজা হৈ গৈছে এতিয়া 4টা কেঁচা জলকীয়া আৰু নহৰু কেইটামান লৈছো বাদামকিটা ঠাণ্ডা হোৱাৰ পিছত এনেকৈ মুহাৰি মুহাৰি বাকলিখিনি এৰুৱাই ল'ব বাদামৰ এতিয়া বাদামখিনি অলপ অলপকৈ মিক্সিত দি দিছো এতিয়া ইয়াত কেঁচা জলকীয়া আৰু নহৰুখিনি দি দিছো আৰু কেইখিলামান নৰসিংহৰ পাত দিছো অলপমান নিমখো ব্যৱহাৰ কৰিছো এতিয়া ইয়াত পানী অলপমান দি মিক্সিত ভালকৈ গুৰি কৰি লৈছো চাটনিখিনি প্ৰায় ৰেডি হৈ গৈছে এতিয়া ইয়াত অকমান পানী দিছো আৰু লৰাই লৰাই ভালকৈ মিক্স কৰি লৈছো চাটনিখিনি প্ৰায় ৰেডি হৈ গৈছে কেৰাহীত অলপমান তেল দি গৰম কৰি লৈছো এতিয়া কেইটামান সৰিয়হ আৰু নৰসিংহৰ পাত দি ভালকৈ ভাজি লৈছো এতিয়া ভাজি লোৱা সৰিয়হ আৰু নৰসিংহৰ পাতখিনি চাটনিখিনি দি দিছো আৰু ভালকৈ তেল মাৰি লৈছো চাটনিখিনি ৰেডি হৈ গৈছে এতিয়া ইডলি ষ্টেণ্ডত ইডলিটো দিয়াৰ আগতে ৰিফাইন অইল অলপ সবতে সানি ল'ব অলপ অলপকৈ এনেকৈ সানি ল'ব এতিয়া ইয়াত পানী অলপ দি গৰম হ'বলৈ দিছো অলপ সময় বেটাৰটো এবাৰ ভালকৈ আকৌ লৰাই লৈছো ডাঠ হৈ গৈছে যিহেতুকে সেইকাৰণে ভালকৈ আকৌ এবাৰ পানী অলপ দি লৰাই লৈছো এতিয়া বেটাৰটোত ইনো 2 চামুচ দিছো ইনো দিয়াৰ পিছতে পানী অলপমান দি আকৌ ভালকৈ লৰাই ল'ব এতিয়া ইডলি ষ্টেণ্ডত বেটাৰটো অলপ অলপকৈ দি দিছো এনে ধৰণে প্ৰতিটো ষ্টেণ্ডতে দি ললো বেটাৰটো এতিয়া লাহেকৈ সুমুৱাই দিছো 20-25 মিনিটৰ কাৰণে থৈ দিছো 20 মিনিট হৈ গৈছে আৰু ইডলিটো ৰেডি হৈ গৈছে 5-10 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ থৈ দিছো গৰমে গৰমে উলিয়াই দিলে ভালকৈ নেৰাই উলিয়াব পৰা হৈ গৈছে আৰু ধুনীয়াকৈ এনেকৈ উলিয়াই লৈছো লগতে বাদামৰ চাটনিখিনিও লৈ লৈছো
চাওকচোন ইমান ধুনীয়া হৈছে ইডলি আৰু চাটনিখিনি খাই কিন্তু বহুত মজা লাগিলে মোৰ ব্ৰেকফাষ্ট কৰা হৈ গৈছে আমাৰ ইডলিটো খাই বহুত ভাল লাগিলে সুজিৰ ইডলি বহুত পটককে বনাব পাৰি কেইটামান বস্তু হলে এতিয়া কাম কেইটামান আছে কামকিটা কৰি আজৰি হৈ আকৌ আহি আছো আপোনালোকে ভিডিওটো চাই থাকিব এতিয়া এটা বাজিব হৈছে আৰু মায়ে ভাত বনাই আছে চিকেন বনাইছে আজি কেৰাহীত তেল দিছো বিলাহী আদা নহৰু পেষ্ট আৰু পিয়াজ সৰু কুটি লৈছো সৰু ইলাচি ডাঙৰ ইলাচি ডালচেনি আৰু জাবিত্ৰী লৈছো এতিয়া কেৰাহীত কেঁচা পিয়াজখিনি দি দিছো আৰু অলপমান ভাজি লৈছো পিয়াজখিনি ভালকৈ আকৌ লৰাই লৈছো এতিয়া ইয়াত ডালচেনি ইলাচি আৰু জাবিত্ৰীখিনি দি দিছো এতিয়া ভালকৈ আকৌ লৰাই লৈছো ভালকৈ ভাজি ল'ব লাগে আদা নহৰু পেষ্টখিনি দি দিছো অলপ অলপকৈ ভালকৈ লৰাই লৈছো এতিয়া হালধি অলপমান দি ভালকৈ লৰাই লৈছো এতিয়া গৰম মছলা আৰু জিৰা গুৰি অলপমান দি ভালকৈ লৰাই লৈছো এতিয়া কাটি থোৱা বিলাহীখিনি দি ভালকৈ লৰাই লৈছো অলপমান নিমখ দিলো এতিয়া অলপমান নিমখ দিছো কিয়নো মেৰিনেট কৰোঁতে চিকেনখিনিত নিমখ দিছিলুৱে এতিয়া ভালকৈ আকৌ লৰাই লৈছো এতিয়া অলপমান জলকীয়াৰ গুৰি দিছো আৰু জলকীয়াৰ গুৰিখিনি দি ভালকৈ লৰাই লৈছো পেষ্টখিনি ভালকৈ লৰাই ল'ব এতিয়া মেৰিনেট কৰি থোৱা চিকেনখিনি অলপ অলপকৈ দি ভালকৈ লৰাই ল'ব এতিয়া চিকেনখিনি অলপ সময় ভালকৈ লৰাই লৈছো চিকেনখিনিত এতিয়া মিট মছলা অলপমান দি আকৌ ভালকৈ লৰাই ল'ম চিকেনখিনি যিমানটো পাৰে ভালকৈ ফ্ৰাই কৰি ল'ব ভালকৈ ফ্ৰাই কৰি ল'লেহে খাবলৈ বেছি ভাল হয় 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ভালকৈ ঢাকি থৈছো এতিয়া আলু কিটুকুৰা দি দিছো এটা সাইডে কচু দিয়া দাইল তুলি থোৱা হৈছে আৰু এতিয়া মাংসখিনি চিলি ফ্লেক্স অলপমান দি দিছো এতিয়া আকৌ এবাৰ ভালকৈ লৰাই লৈছো ভালকৈ লৰাই লোৱাটো বা ভাজি লোৱাটো বহুত দৰকাৰ এতিয়া ইয়াত অলপমান দৈ দিছো প্ৰায় 2 চামুচমান এতিয়া ভালকৈ লৰাই লৈছো এতিয়া ইলাচি কেইটামান থেতালি ইয়াত দি দিছো ইলাচি দিয়া হৈ গৈছে কচু দিয়া দাইলখিনি উতলি আছে ধুনীয়া হৈছে আৰু এফালে মাংসখিনি হৈ গৈছে প্ৰায় এতিয়া আকৌ এবাৰ লৰাই লওঁ ভালকে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে মাংসখিনি এতিয়া মাংসখিনিত পানী অলপমান দি ভালকৈ লৰাই অলপ সময়ৰ কাৰণে উতলিবলৈ থৈ দিছো অলপ সময়ৰ কাৰণে ঢাকি থৈ দিছো মাংসখিনি ৰেডি হৈ গৈছে আপোনালোকক দেখুৱাৰ আগতেই সাৰ্ভ কৰা হৈ গৈছে এয়া মাছ এতিয়া প্ৰায় 2টা বাজি গৈছে আৰু মোৰ ভাত খোৱা হৈ গৈছে খাবলৈ মাংস বহুত ধুনীয়া হৈছিলে মায়ে বহুত ধুনীয়া মাংস বনাই আপোনালোকক কৈছিলুৱে মাংস বনাইছিলে সৰু মাছ ফ্ৰাই কৰিছিলে কচু দিয়া দাইল বনাইছিলে খাবলৈ গুটেখিনি বস্তু বহুত ধুনীয়া হৈছিলে আৰু মাংস থাকিলে বেলেগ বস্তুটো ভালকে খোৱাই নহয় একাৰণে মাংস আসলে কাৰণে বাকিবোৰ বস্তু অকন খোৱা হল অলপ পিছত ঘৰলৈ যাম আৰু এতিয়া ব্লগটো ইমানতে সামৰি মাৰিছো আপোনালোকে মোৰ ভিডিও সদায় চাই থাকিব আৰু লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব